হাই ফ্ৰেন্ডছ, পুনৰ এটা জব আপডেট ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। পুনৰ কেইটামান নতুন প্ৰাইভেট জবৰ আপডেট লৈ আহিছোঁ, গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। তাৰ বাবে আপোনালোকে আহিব লাগিব গুগল বা আপোনালোকৰ ক্ৰমত। ইয়াতে আহি আপোনালোকে টাইপ কৰিব লাগিব assamjobcareer.in বুলি সাৰ্চ কৰিব লাগিব। সাৰ্চ কৰাৰ লগে লগে আমাৰ যোনটো ৱেবছাইট আছে জবৰ আপডেটসমূহ আপোনালোকক দি থাকোঁ, সেই ৱেবছাইটটো এনেদৰে আহি যাব। ইয়াতে আপোনালোকে যোনটো ফাৰ্ষ্ট লাইনত দেখিছে তাতে আপোনালোকে ক্লিক কৰি পেলাই আপোনালোকে আমাৰ ৱেবছাইটত আহিব পাৰিব। ৱেবছাইটত আহি তো ইয়াতে সকলোবোৰ জব আপডেট পাই যাব। প্ৰাইভেট জবৰ সকলোখিনি জবেই ইয়াত আপডেট দিয়া হৈছে। আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ প্ৰাইভেট জব ইন আছাম 2025 কানাড়া বেংক ৰিক্ৰুইটমেণ্ট আছাম প্ৰাইভেট জবছ। তো কানাড়া বেংকৰ ফালৰ পৰা পোষ্ট মুকলি কৰা হৈছে। তো যিসকলে এতিয়াও প্ৰাইভেট ছেক্টৰত জব বিচাৰি আছে, আজি এই পোষ্টসমূহৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। আজি কেইটামান ভাল পোষ্ট মুকলি কৰা হৈছে। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় পোষ্টকেইটাৰ কাৰণে আবেদন কৰি ল'ব। আজি প্ৰথমৰ পোষ্টটো মুকলি কৰা হৈছে প্ৰাগ নিউজ ৰিক্ৰুইটমেণ্ট 2025। প্ৰাগ নিউজৰ ফালৰ পৰা প্ৰথমৰ পোষ্টটো মুকলি কৰিছে। ইয়াতে দুটা পোষ্ট মুকলি কৰিছে। প্ৰথমতে মুকলি কৰা হৈছে নিউজ প্ৰডিউচাৰ কাম ডেস্ক এডিটৰৰ বিভাগত দুটা পোষ্ট মুকলি কৰিছে আৰু ইয়াৰ কাৰণে শিক্ষাগত অৰ্হতা মাছ কম গ্ৰেজুৱেট কেণ্ডিডেট বিচৰা হৈছে। এক্সপিৰিয়েঞ্চ মিনিমাম 1 পৰা 2 বছৰ চিমিলাৰ ফিল্ডত এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। এজ লিমিট 25 ইয়াৰ্ছলৈকে যোনসকল কেণ্ডিডেট আছে তেওঁলোকে এই পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব। ইয়াৰ লগতে স্কিল বিচৰা হৈছে মাষ্ট বি স্মাৰ্ট। তো কেণ্ডিডেটজন স্মাৰ্ট হ'ব লাগিব। প্ৰেজেণ্টেবল এণ্ড AMP আৰু গুড কমিউনিকেশ্যন স্কিল বিচৰা হৈছে। যদি আপোনালোকে ইলিজিবল হয়, ইচ্ছুক প্ৰাৰ্থীসকলে আবেদন কৰি ল'ব পাৰিব। ছেকেণ্ড পোষ্টটো মুকলি কৰা হৈছে এছাইনমেণ্ট টেক্স এক্সিকিউটিভ নিউজ টেক্স। এই বিভাগত দুটা পোষ্ট মুকলি কৰিছে। ইয়াৰ কাৰণে শিক্ষাগত অৰ্হতা মাছ কম গ্ৰেজুৱেট বিচাৰিছে আৰু মিনিমাম 1 পৰা 2 বছৰ চিমিলাৰ ফিল্ডত এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। তো ইয়াৰ কাৰণে বয়সৰ সীমা 25 ইয়াৰ্ছলৈকে বিচৰা হৈছে আৰু স্কিল বিচাৰিছে মাষ্ট বি স্মাৰ্ট, প্ৰেজেণ্টেবল এণ্ড AMP, গুড কমিউনিকেশ্যন স্কিল, লগতে লেংগুৱেজ ইংলিছ, হিন্দী আৰু আছামিজ এই তিনিওটা লেংগুৱেজ ভালদৰে জনা হ'ব লাগিব। এপ্লিকেশ্যন ফিজ নীল। ইয়াতে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ আপোনালোকে পে' কৰিব নালাগে। এই পোষ্টকেইটা আবেদন কৰাৰ বাবদ সম্পূৰ্ণ ফ্ৰীকৈ আবেদন কৰিব পাৰিব। যদি পোষ্টকেইটাৰ কাৰণে ইণ্টাৰেষ্টেড হয়, এলিজিবল কেণ্ডিডেটসকলে ইয়াতে যোনটো মেইল দেখা পাইছে তাতে আপোনালোকৰ আপডেটেড CV বায়'ডাটা চেণ্ড কৰি পোষ্টকেইটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। যেতিয়া আপোনালোকে এই মেইলত বায়'ডাটা বা CV চেণ্ড কৰিব, ছাবজেক্ট লাইনত মেনশ্যন কৰি দিব আপোনালোকে ওপৰৰ কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে। আৰু ইয়াতে এটা এড্ৰেছ দিয়া হৈছে। এই এড্ৰেছত গৈ আপোনালোকৰ আপডেটেড বায়'ডাটা জমা দিও এই পোষ্টকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। লাষ্ট ডেট দিয়া হৈছে 30 ছেপ্টেম্বৰলৈকে। যদি পোষ্টকেইটা শ্বৰ্টলিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব। ইয়াৰ পিছতে আজি নেক্সট 2 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে DB মটৰ্ছ নৰ্থ লখিমপুৰ ৰিক্ৰুইটমেণ্ট। তো পোষ্টটো মুকলি কৰা হৈছে নৰ্থ লখিমপুৰৰ ফালৰ পৰা। DB মটৰ্ছৰ আণ্ডাৰত পোষ্ট মুকলি কৰিছে। প্ৰথমৰ পোষ্টটো মুকলি কৰিছে চেলছ মেনেজাৰৰ বিভাগত এটা পোষ্ট। ইয়াৰ কাৰণে শিক্ষাগত অৰ্হতা গ্ৰেজুৱেট বিচাৰিছে। মিনিমাম 5 বছৰ এক্সপিৰিয়েঞ্চ বিচৰা হৈছে চেলছ ইন দ্য অট'মোবাইল ইণ্ডাষ্ট্ৰীৰ ওপৰত। চেলাৰী দিয়া হ'ব 30,000 টকা প্ৰতিমাহে। দৰমহা আপোনালোকে পাই যাব 30,000 টকাকৈ। জব লোকেশ্যনটো হৈছে নৰ্থ লখিমপুৰ আৰু বিশ্বনাথ চাৰিআলিত প্ৰথমৰ পোষ্টটো মুকলি কৰা হৈছে। যদি আপোনালোকে লখিমপুৰত বা বিশ্বনাথ চাৰিআলিত এই জবটো কৰিব বিচাৰে তো ইচ্ছুক প্ৰাৰ্থীসকলে আবেদন কৰি ল'ব পাৰিব। ছেকেণ্ড পোষ্টটো মুকলি কৰা হৈছে পাৰ্টছ এক্সিকিউটিভ বিভাগত এটা পোষ্ট। ইয়াৰ কাৰণে শিক্ষাগত অৰ্হতা গ্ৰেজুৱেট বিচাৰিছে। এক্সপিৰিয়েঞ্চ 2 পৰা 5 বছৰ এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। চেলাৰীটো আপোনালোকক দিয়া হ'ব 15,000 টকা প্ৰতিমাহে দৰমহা। ছেকেণ্ড যোনটো পোষ্ট, এই পোষ্টটোৰ জব লোকেশ্যনটো হৈছে নৰ্থ লখিমপুৰ। অনলি নৰ্থ লখিমপুৰত মুকলি কৰা হৈছে। তো যিসকলে ইণ্টাৰেষ্টেড হয় আবেদন কৰি ল'ব। ইয়াৰ পিছৰ পোষ্টটো মুকলি কৰা হৈছে একাউণ্টেণ্টৰ বিভাগত। এই বিভাগত এটা পোষ্ট মুকলি কৰিছে। শিক্ষাগত অৰ্হতা গ্ৰেজুৱেট বিচাৰিছে। এক্সপিৰিয়েঞ্চ 2 পৰা 5 বছৰ ডিলাৰশ্বিপ অৰ কাৰ ফাৰ্মৰ ওপৰত এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। চেলাৰী 20,000 টকা প্ৰতিমাহে দৰমহা বিচৰা দিয়া হ'ব আপোনালোকক এই পোষ্টটো কৰাৰ বাবদ। জব লোকেশ্যন নৰ্থ লখিমপুৰ। তাৰ পিছৰ পোষ্টটো আছে ৱৰ্কশ্বপ মেনেজাৰৰ বিভাগত এটা পোষ্ট।
ইয়াৰ কাৰণে শিক্ষাগত অৰ্হতা গ্ৰেজুৱেট বিচাৰিছে মিনিমাম এক্সপেৰিয়েন্স 2 পৰা 5 বছৰ বিচৰা হৈছে আৰু ইয়াৰ কাৰণে স্যালাৰি দিয়া হ'ব 30,000 টকা তো এই পোষ্টৰ লোকেশনটো হৈছে নৰ্থ লখিমপুৰ যদি আপোনালোকে এই পোষ্টসমূহৰ কাৰণে ইন্টাৰেষ্টেড হয় ইছুক প্ৰাৰ্থীসকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়োডাটা সিভি সমূহ সেন্ড কৰি দিব আৰু সাবজেক্ট লাইনত মেনশন কৰি দিব কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে এড্ৰেছ দিয়া হৈছে আপোনালোকে এড্ৰেছত ডাইৰেক্ট গৈও এই পোষ্ট কেটাৰ কাৰণে আবেদন কৰিব পাৰিব কন্টাক্ট নম্বৰ দিয়া হৈছে যদি পোষ্ট কেটাৰ বিষয় ইয়াতকৈ অধিক আৰু কিবা জানিব বিচাৰে আপোনালোকৰ কিবা সুধিব লগা আছে 7099140928 এই নম্বৰটোত যোগাযোগ কৰি সকলোখিনি ভালদৰে জানি ল'ব পাৰিব লাষ্টেড মেনশন কৰা হোৱানে পোষ্টসমূহ যদি শৰ্টলিষ্টেড হয় আপোনালোকক ইন্টাৰভিউ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছত আজি নেক্সট 3 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে আৰ্জেন্টলি হিয়াৰিং পোষ্ট মুকলি কৰা হৈছে ডিটিপি অপাৰেটৰ বিভাগত প্ৰথম পোষ্টটো দুটা পোষ্ট মুকলি কৰিছে আসামিজ ডিটিপি অপাৰেটৰ বিভাগত পোষ্ট মুকলি কৰিছে সেকেন্ড পোষ্টটো মুকলি কৰা হৈছে ডিজাইনাৰ বিভাগত এটা পোষ্ট তাৰ পিছতে আছে মেনেজাৰৰ বিভাগত এটা পোষ্ট একাউন্টেন্টৰ বিভাগত এটা পোষ্ট ড্ৰাইভাৰৰ বিভাগত এটা পোষ্ট আৰু ফিল্ড এক্সিকিউটিভ বিভাগত 5টা পোষ্ট তো টোটাল বহুকেইটা পোষ্ট মুকলি কৰা হৈছে যদি আপোনালোকে ইন্টাৰেষ্টেড হয় এই পোষ্টসমূহৰ কাৰণে আবেদন কৰিব পাৰিব নো এপ্লিকেশন ফিজ এই পোষ্টসমূহ আবেদন কৰা পাবত আপোনালোকে 1 টকাও পে কৰিব নালাগে ইয়াতে মেনশন কৰা হৈছে ফ্ৰীকে আবেদন কৰিব পাৰিব যদি পোষ্টসমূহৰ কাৰণে ইন্টাৰেষ্টেড হয় ইছুক প্ৰাৰ্থীসকলে ইয়াতে যোনটো কন্টাক্ট নম্বৰ দিয়া হৈছে 6026935940 এই নম্বৰটোত যোগাযোগ কৰি পোষ্ট কেটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব লগতে এই পোষ্ট কেটাৰ বিষয়ে যদি ইয়াতকৈ অধিক আৰু কিবা জানিব বিচাৰে সকলোখিনি ভালদৰে জানি ল'ব পাৰিব লাষ্টেড মেনশন কৰা হোৱানে পোষ্টসমূহ যদি শৰ্টলিষ্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব সো বন্ধু বান্ধৱীসকল এইখিনিতে আপোনালোকৰ কাৰণে এটা সৰু ৰিকুৱেষ্ট যদি আপুনি আমাৰ চেনেলত নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবলৈ একেবাৰে নেপাহৰিব আৰু ভিডিঅটো যদি চাই ভাল পায় ভিডিঅটো লাইক শেয়াৰ কৰি দিব মই আপোনালোকৰ কাৰণে যিসমূহ পোষ্ট লৈ আহো এই পোষ্টসমূহ আবেদন কৰাৰ বাবদ আপোনালোকক যদি এপ্লিকেশন ফিজ বা ইন্টাৰভিউ নামত ধন দাবী কৰা হয় 1 টকাও পে নকৰিব পোষ্টসমূহ আবেদন কৰাৰ আগত নিজে ভালদৰে ভেৰিফিকেশন কৰি ল'ব ইয়াৰ পিছত আজি নেক্সট 4 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে কানাড়া বেংক ৰিক্ৰুটমেন্ট তো এই পোষ্টটো মুকলি কৰা হৈছে কানাড়া বেংকৰ ফালৰ পৰা যদি কোনোবাই বেংকত জব কৰিব বিচাৰে এই পোষ্টৰ কাৰণে আবেদন কৰি ল'ব পাৰিব ইয়াতে আপোনালোকৰ পোষ্টটো মুকলি কৰা হৈছে গ্ৰেজুৱেট এপ্ৰেন্টিছৰ বিভাগত পোষ্টটো মুকলি কৰিছে টোটাল পোষ্ট 3500 পোষ্ট মুকলি কৰিছে টোটাল যদি ইন্টাৰেষ্টেড হয় অতি সোনকালে আবেদন কৰি ল'ব আৰু এই পোষ্টটো কৰাৰ আগত আপোনালোকে পিৰিয়ড এটা ট্ৰেইনিং মাৰিব লাগিব 1 ইয়াৰ এটা ট্ৰেইনিং দিয়া হ'ব আপোনালোকক শিক্ষাগত অৰ্হতা ডিগ্ৰী গ্ৰেজুৱেট ইন এনি ডিসিপ্লিন ফ্ৰম ইউনিভাৰ্সিটি ৰেকগনাইজেশ্যন বাই দা গভৰ্নমেন্ট তো আপোনালোকৰ যোনসকলে ডিগ্ৰী কৰিলে গ্ৰেজুৱেট কৰিলে তেওঁলোকে এই পোষ্টৰ কাৰণে আবেদন কৰিব পাৰিব তো পোষ্টৰ কাৰণে আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব লিংকটো ডেসক্ৰিপচনত পাই যাব ভিডিওৰ ডেসক্ৰিপচনত দিয়া থাকিব তাতে আপোনালোকে ডাইৰেক্ট ক্লিক কৰি পোষ্টৰ কাৰণে আবেদন কৰিব পাৰিব ইয়াতে এপ্লাই লিংক বুলি দেখিছে ক্লিক হেড আপোনালোকে ক্লিক কৰি আবেদন কৰিব পাৰিব তো কেনেকৈ আপোনালোকে আবেদন কৰিব মই আপোনালোকক এই ভিডিওটোত দেখাই দিম আপোনালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিওটো শেষলৈকে চাই থাকিব যেতিয়া আপোনালোকে ক্লিক হেডত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এনেদৰে এটা ইন্টাৰফেস আহিব ইয়াতে আপোনালোকৰ জবটোৰ বিষয়ে গোটেই ডিটেইলছ খিনি দিয়া আছে ইয়াতে আপোনালোকে চাব পাৰিব তো ৰেজিষ্ট্ৰেচন অফ এপ্লিকেশন ডেটটো দিয়া হৈছে 23 সেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছে ক্লোজ ৰেজিষ্ট্ৰেচন ফৰ এপ্লিকেশন 12 অক্টোবৰলৈকে ইয়াৰ লাষ্ট ডেট দিয়া হৈছে আৰু অনলাইন ফ্ৰী পেমেন্ট তো যোনটো অনলাইন পেমেন্ট আপোনালোকে কৰিব লাগিব সেই পেমেন্টটো লাষ্ট ডেট দিয়া হৈছে 12 অক্টোবৰলৈকে লাষ্ট ডেট ফৰ প্ৰিন্টিং ইয়োৰ এপ্লিকেশন তো আপোনালোকে যিখন এপ্লিকেশন প্ৰিন্টিং কৰিব লাগিব সেই প্ৰিন্টিং কৰা এপ্লিকেশনৰ লাষ্ট ডেটটো দিয়া হৈছে 27 অক্টোবৰলৈকে তো আবেদন কৰিবৰ কাৰণে আপোনালোকে সাইডতে দেখা পাব ক্লিক হিয়াৰ নিউ ৰেজিষ্ট্ৰেচন যদি আপোনালোকে নতুনকৈ আহিছে তো আপোনালোকে নিউ ৰেজিষ্ট্ৰেচনত ক্লিক কৰিব লাগিব ইয়াতে ক্লিক কৰি প্ৰথম নতুনকৈ ৰেজিষ্ট্ৰেচন কৰিব লাগিব আৰু যদি আপোনালোকে আগতে কানাড়া বেংকত এপ্লাই কৰা আপোনালোকৰ আইডি আছে তেনেহলে আপোনালোকে লগ ইন ফৰ অলৰেডি ৰেজিষ্টাৰ্ড ক্যান্ডিডেট তো যোনসকল অলৰেডি ৰেজিষ্টাৰ্ড কৰিলে তেওঁলোকে এই লগ ইনত গৈ পেলাই পোষ্টৰ কাৰণে আবেদন কৰিব পাৰিব
আৰু আপোনালোকে হাউ টু এপ্লাইত গৈও আপোনালোকে এই পোষ্টটোৰ কাৰণে কেনেকুৱা ধৰণৰ ফটো কিমান কি সাইজৰ লাগিব এই গুটেখিনি ডিটেইলছ চাই ল'ব পাৰিব ইয়াতে আপোনালোকে যদি নতুনকৈ আহিছে নিউ ৰেজিষ্টাৰ কৰি ল'ব আৰু যদি আপোনালোকৰ আইডি আছে অলৰেডি লগইনত গৈ আপোনালোকে পোষ্টটোৰ কাৰণে লগইন কৰি আবেদন কৰি ল'ব পাৰিব তো ভিডিওৰ ডেসক্ৰিপচনত লিংকটো পাই যাব তাতে আপোনালোকে গৈ এই পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব এনেকৈ 4 নম্বৰ পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব এইকেইটা আছিল আজি আপোনালোকৰ কাৰণে লৈ অহা প্ৰাইভেট জবৰ আপডেট আশা কৰো ভিডিওটো চাই আপোনালোকে উপকৃত হ'ব ভিডিওটো চাই যদি ভাল পায় ভিডিওটোকে লাইক আৰু শেয়াৰ কৰি দিবলৈ একেবাৰে নেপাহৰিব আমাৰ চেনেলত যদি প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব আমাৰ চেনেলৰ এনে ধৰণৰ আহিবলগীয়া প্ৰাইভেট জব আপডেটৰ নটিফিকেশনসমূহ প্ৰতিদিনে পাই থাকিবৰ কাৰণে আজিলৈ মানে পুনৰ এটা জব আপডেট ভিডিওৰ সৈতে লগ পাম অহাকালিলৈ